নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আছামলৈ পুনৰবাৰ ৱেলকাম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰ যি ভেকেঞ্চি ওলাইছিল JEEৰ কাৰণে, অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তাৰ কাৰণে আমি উপযোগী হোৱাকৈ যিটো আছামিজ গ্ৰামাৰ ছেকশ্যন আছে, যিটো আছামিজ ছেকশ্যন আছে, তাৰ মানে গোটেইখিনি চিলেবাছ কভাৰ হোৱাকৈ আমি আমাৰ ভিডিঅ'বিলাক আপলোড কৰি যাম। ঠিক আছে, আছামিজ ছেকশ্যনটোৰ পৰা মই আগতে জনাইছোঁ আমাৰ আগৰ ভিডিঅ'বিলাকত যে তাৰ পৰা টোটেল 20 মাৰ্কস থাকিব। ঠিক আছে, আৰু এইটো হ'ল জাষ্ট কোৱালিফাইং ইন নেচাৰ, মানে জাষ্ট ইয়াত কোৱালিফাই কৰিলে হ'ল। আৰু ইয়াত কোৱালিফাই কৰিবৰ কাৰণে আপুনি 20ৰ ভিতৰত পাব লাগিব 8 নম্বৰ। ঠিক আছে, 8 নম্বৰ পালে আপুনি এইটো ছেকশ্যনত আছামিজ ছেকশ্যনটোত আপুনি কোৱালিফাই কৰি যাব। ঠিক আছে, আৰু এই আছামিজ ছেকশ্যনটোৰ নম্বৰটো যিটো ফাইনেল মেৰিট লিষ্ট বনাব তাত কিন্তু যোগ নহয়। ঠিক আছে, চ' আমি আজি আমাৰ ক্লাছত আমি পঢ়িম আছামিজ ছেকশ্যনটোৰ পৰা বিপৰীত শব্দ অৰ্থাৎ এন্টনিম। ঠিক আছে, তেতিয়াহ'লে আমি আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজিৰ ক্লাছটোত আমি চাম বিপৰীতাৰ্থক শব্দ বা বিপৰীত অৰ্থ বুজোৱা শব্দ, অৰ্থাৎ আমি ইয়াত চাম এন্টনিম। ঠিক আছে, চ' প্ৰথমটো আছে অনু, আৰু অনুৰ যিটো অপজিট সেইটো হৈছে বৃহৎ। অনু মানে কি হয়? স্মল, আৰু বৃহৎ মানে বিগ। মনত আহি যাব। নেক্সটটো আছে অনুগ্ৰহ আৰু নিগ্ৰহ। অনুগ্ৰহ আৰু নিগ্ৰহ। অনুগ্ৰহটো কি হয়? মানে পজিটিভ ৱেট ইউজ কৰা এটা ৱৰ্ড, আৰু নিগ্ৰহটো মানে নিগেটিভ ৱেট ইউজ কৰা এটা ৱৰ্ড হয়। নেক্সটটো আছে অনুৰাগ আৰু বিৰাগ। অনুৰাগৰ বিপৰীত কি হ'ব? বিৰাগ। অনুৰাগ মানে কি হয়? অনুৰাগ মানে মনত ৰাখিব, মানে ধৰক লাভ বুজাইছে, লগতে এফেকশ্যন মানে ভাল পোৱা টাইপত বুজোৱা যায় অনুৰাগটো, আৰু বিৰাগটো হ'ল কি তাৰে উল্টাটো। নেক্সটটো আছে অতিবৃষ্টি আৰু অনাবৃষ্টি। অতিবৃষ্টি মানে কি? অতিবৃষ্টি মানে আছে হেভি ৰেইনফল, মানে বহুত বেছি বৰষুণ হ'লে অতি, মানে অতি হৈ গ'ল, অতিবৃষ্টি। আৰু তাৰ কমটো হ'লে কি হ'ব? কম বৰষুণ, অনাবৃষ্টি। নেক্সটটো আছে অধম, উত্তম। নেক্সটটো কি আছে? অধম আৰু উত্তম। অধমৰ অপজিট উত্তম। ঠিক আছে, উত্তম মানে কি? গুড, বেষ্ট এনেকুৱা, আৰু অধম মানে কি? বেয়া অৰ্থত বুজোৱা যায়। নেক্সটটো আছে অমৃত আৰু গৰল। অমৃত মানে কি? অমৃত মানে অমৃতে, আৰু গৰল মানে কি? গৰল মানে আছে বিষ। ঠিক আছে, উল্টা কৰি দিব পাৰে যে গৰলৰ অপজিট কি, তাৰ কাৰণে আপুনি জানিব লাগিব যে গৰল মানে কি হয়। গৰল মানে কি? গৰল মানে হৈছে বিষ, পয়জন। গৰল মানে কি? পয়জন। নেক্সটটো আছে অসুস্থ, সুস্থ, ইজি এইটো। অসভ্য হ'লে সভ্য হয়, এইটো কি সভ্য মানে কি গম পায় আপোনালোকে। নেক্সট আছে অগভীৰ আৰু গভীৰ। অগভীৰ মানে বৰ বেছি দোৱা নহয়, আৰু দ নহয়, বহুত বেছি ডিপ নহয়। আৰু গভীৰ মানে কি? বহুত বেছি ডিপ, বহুত বেছি দ। অভাৱ আৰু উভয়নদী। অভাৱ মানে কি? নাই, আৰু একেবাৰে নাই। উভয়নদী মানে কি? বহুত বেছি হৈ যোৱা, মানে এবাণ্ডেণ্ট হৈ যোৱা। আদান প্ৰদান। আদান মানে কি বুজায়? আদান মানে আছে লোৱা। আদান মানে কি? টেক। আৰু প্ৰদান মানে কি? প্ৰদান মানে হ'ব গিভ। প্ৰদান মানে গিভ, মানে দিয়া। নেক্সটটো আছে ইহকাল আৰু পৰকাল। ইহকাল আৰু পৰকাল মানে কি? পৰকাল মানে হৈছে আফটাৰ ডেথ, মানে মৃত্যুৰ পিছৰ যিখিনি সময় সেইখিনিক কয় পৰকাল। আৰু ইহকাল মানে কি বুজায়? ইহকাল মানে হৈছে মৃত্যুৰ আগৰ সময়খিনি, ইহকাল। ঠিক আছে, নেক্সট আছে উচিত, অনুচিত। যিটো উচিত গম পাই আপোনালোকে, মানে কোনটো কৰিব লাগে সেইটো উচিত হ'ব, আৰু যোনটো কৰিব নালাগে সেইটো অনুচিত। নেক্সট আছে উৰ্বৰ আৰু অনুৰ্বৰ। উৰ্বৰ মানে কি? উৰ্বৰ মানে মনত ৰাখিব, উৰ্বৰ মানে হৈছে ফাৰ্টাইল, মানে সাৰুৱা মাটি। আৰু অনুৰ্বৰ মানে কি? অনুৰ্বৰ মানে কি? অনুৰ্বৰ মানে হৈছে অসাৰুৱা মাটি, মানে যিবিলাক মাটিত খেতি বাতি ভাল নহয়। ঠিক আছে, নেক্সটটো অলপ চিনি পোৱাত দিগদাৰী হ'ব, সেইটো মই কৈ দিছোঁ। নেক্সটটো হৈছে উৎকৃষ্ট আৰু নিকৃষ্ট। ঠিক আছে, উৎকৃষ্ট আৰু নিকৃষ্ট। উৎকৃষ্ট মানে কি? ভাল ক্ষেত্ৰত বুজোৱা যায়। নিকৃষ্ট মানে কি? আৰু বেয়া মিনিঙত বুজোৱা যায়। একেবাৰে শেষৰটো ইজি, এইটো কি? উপস্থিত আৰু অনুপস্থিত। অলপ চিনি পোৱাত দিগদাৰী হ'ব পাৰে, তাৰ কাৰণে চৰি। উপস্থিত মানে হৈছে কি? এবচেণ্ট, আৰু অনুপস্থিত মানে কি? উপস্থিত মানে চৰি প্ৰেজেণ্ট, আৰু অনুপস্থিত মানে হৈছে এবচেণ্ট। এই বস্তুখিনি ধৰক যিবিলাক এছামিছ মিডিয়ামৰ ষ্টুডেণ্ট আছে তাৰ কাৰণে বহুত বেছি ইজি হ'ব। উপস্থিত, অনুপস্থিত, উৰ্বৰ, অনুৰ্বৰ এইবিলাক বহুত বেছি ইজি। কিন্তু যিখিনি ল'ৰা ছোৱালী সৰুৰে পৰা ইংলিছ মিডিয়ামত পঢ়িছে সেইবিলাকৰ কাৰণে হয়তো এইখিনি অলপমান টাফ হ'ব। আৰু তাৰ কাৰণে মই যিবিলাক মিনিং আছে আছামিজ, লগতে তাৰ লগতে যিটো ইংলিছ মিনিং বা অলপ অলপ বুজাই গৈছোঁ, চ' সেইখিনি মন কৰিব। ঠিক আছে, আমি এতিয়া নেক্সটখিনি চাম। নেক্সটটো আছে আবাহন, আৰু আবাহনৰ অপজিট কি হ'ব? বিসৰ্জন।
আবাহন মানে কি হয়? আবাহন মানে ধৰি লওক কিবা এটা বস্তু ৱেলকাম জনাইছে বা কাৰোবাক ইনভাইট কৰিছে, মানে মাতি অনা টাইপ। আৰু বিসৰ্জন মানে কি? বস্তুটো যাবলৈ দিয়া। মানে যেনেকে ধৰক আমি দুৰ্গা পূজা শেষ হ'লে মূৰ্তিটো কি কৰোঁ? বিসৰ্জন দিওঁ, হয়নে নাই? অঁতাই দিওঁ, সেইটো বুজায়। নেক্সট হ'ল আকৰ্ষণ, বিকৰ্ষণ। আকৰ্ষণ মানে কি? এট্ৰেকশ্যন। আৰু বিকৰ্ষণ মানে তাৰ ওলোটাটো, ৰিপালশ্যন। নেক্সটটো আছে আস্তিক, আৰু আস্তিকৰ যিটো অপজিট ৱৰ্ড এণ্টনিম, সেইটো হ'ব নাস্তিক। আস্তিক মানে কি হয়? আস্তিক মানে হৈছে ধৰক এজন ব্যক্তি যিয়ে নেকি ভগৱানৰ ওপৰত, পূজা পাঠৰ ওপৰত বিশ্বাস কৰে। আৰু বিশ্বাস কৰিলে কি হয়? আস্তিক। আৰু যোনে নকৰে তেখেতক কি ক'ব? তেখেতক ক'ব নাস্তিক বুলি। নেক্সটটো আছে আপোন, মানে নিজা আৰু নিজা মানুহ। আৰু পৰ মানে কি? পৰৰ মানুহ, বেলেগৰ মানুহ। নেক্সটটো চাওক কি আছে? আছামী। আছামীৰ যিটো অপজিট, যিটো বিপৰীত শব্দ, সেইটো হ'ব ফৰিয়াদী। তো আমি জানিব লাগিব আছামী মানে কি? আছামী মানে হৈছে ধৰক আপুনি কাৰোবাৰ ওপৰত কিবা এটা কেছ দিছে, ঠিক আছে? মানে ধৰক তেখেত দোষী হয়, সেই মানুহজনক কোৱা হ'ব আছামী বুলি। সেইজন মানুহক কোৱা হ'ব আছামী বুলি। আৰু ফৰিয়াদী মানে কি? আপুনি কমপ্লেইন দিছে ন, আপুনি মানে ইউ, সেই আপুনিজন হ'ব তেতিয়াহ'লে কি? ফৰিয়াদী। মানে যিয়ে অভিযোগ দিয়ে। মনত ৰাখিব, যিয়ে অভিযোগ দিয়ে তাক কয় ফৰিয়াদী, যাৰ ওপৰত দিয়ে তাক কয় কি? আছামী বুলি। নেক্সটটো কি আছে? নেক্সটটো আছে আপদ। আৰু আপদৰ ওলোটাটো কি? আপদৰ ওলোটাটো হৈছে সম্পদ। ঠিক আছে? আপদ মানে কি? আপদ মানে বিপদ, ডেঞ্জাৰ, তেনেকুৱা। আৰু সম্পদ মানে গম পায়, নিৰাপদ, ছেফটি। নেক্সট ইষ্ট। ইষ্ট আৰু অনিষ্ট হৈ যাব, ইষ্ট অনিষ্ট। নেক্সটটো আছে আশা, নিৰাশা। আদৰ, অনাদৰ। আদৰ মানে কি? সন্মান কৰা। অনাদৰ মানে কি? অসন্মান কৰা, ডিছৰেচপেক্টফুল টাইপ বুজায়। নেক্সট আৰম্ভ, শেষ। তাৰে পিছতো আছে ইহলোক, পৰলোক। এইটো আমি আগতেও পাইছিলোঁ ক'ৰবাত। ক'ত পাইছিলোঁ এইটো আমি? আচ্ছা, এইটো পাইছিলোঁ আমি ইহকাল, পৰকাল। আৰু ইয়াত পালোঁ আমি কি? ইহলোক, পৰলোক। লোক মানে কি? আৰু ঠাইখন বুজাব। ইহলোক মানে কি? আমি যেতিয়া ইয়াত আছোঁ, মানে মৃত্যুৰ আগত যেতিয়া আমি জীয়াই থাকিম, সেই যিখন ঠাইত আমি থাকিম, সেইটো হ'ল ইহলোক। আৰু পৰলোক মানে কি? মৃত্যুৰ পাছৰ যিখিনি ঠাই, য'ত আমি থাকিম মৃত্যুৰ পিছত, স্বৰ্গক বা বেলেগক, সেইটোক ক'ব পৰলোক বুলি। নেক্সট হৈছে পৰিমিত আৰু অপৰিমিত। পৰিমিত মানে কি? পৰিমিত শব্দটোৰ অৰ্থ হৈছে ধৰক এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত বস্তুটো আছে, মানে এটা বাউণ্ডেৰীৰ ভিতৰত, এটা বাউণ্ডেৰীৰ ভিতৰত যদি বস্তুটো থাকে, সেই বস্তুটো কোৱা হ'ব কি বুলি? পৰিমিত বুলি। মানে লিমিটেড, লিমিটেড পৰিমাণে বস্তুটো আছে, তেনেকুৱা বুজাব পাৰে। নেক্সটটো আছে অপৰিমিত। অপৰিমিত মানে কি? বাউণ্ডেৰীৰ ভিতৰত নাই বুজাব পাৰে, বা লিমিটেডৰ উল্টা কি হ'ব? আনলিমিটেড। সৰি, লিমিটেডৰ উল্টা কি হ'ব? মানে বস্তু এটা লিমিটেড আছে, তাৰে উল্টাটো কি হ'ব? সেইটো বুজাব, সেইটো বুজাব অপৰিমিতই। নেক্সটটো আছে পাৰ্থক্য আৰু সাদৃশ্য। মানে পাৰ্থক্য মানে ডিফাৰেঞ্চ, আৰু সাদৃশ্য মানে কি? চিমিলাৰিটিজ। তাৰে পিছতো আছে প্ৰকৃত আৰু অপ্ৰকৃত। মনত ৰাখিব, এইটো একদম ইজি। প্ৰকৃত আৰু আগতো আছে অপ্ৰকৃত। তাৰে পিছতো লাষ্ট এইটো, আৰু এইটো অলপমান দেখা পোৱাত প্ৰব্লেম হ'ব পাৰে। এইটো হৈছে প্ৰচুৰ। প্ৰচুৰ মানে কি? প্ৰচুৰ মানে হৈছে বস্তু এটা বহুত বেছি পৰিমাণে আছে, তাতে উল্টা কি হ'ব? অলপমান আছে, মানে অলপীয়। অলপীয় হ'ব, বা প্ৰচুৰৰ উল্টা হ'ব অপ্ৰচুৰ। ঠিক আছে? এনেকুৱা ধৰণৰ মানে বিপৰীত অৰ্থবিলাক অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীৰ কাৰণে ইজি হ'ব পাৰে, কিন্তু ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে এইখিনি জনাটো ইম্পৰ্টেণ্ট। আৰু গুৱাহাটী হাইকোৰ্টৰ যি JEE পৰীক্ষা আছে, তাতে আছামিজ ছেকশ্যনটোত যদিও মাৰ্কছ কাউণ্ট নহয়, তথাপিও কিন্তু ইয়াত আপুনি 8 মাৰ্কছ পাবই লাগিব আউট অফ 20। আৰু যদি আপুনি এইটো নাপায়, আপোনাৰ নম্বৰ চেকে নকৰে, আপোনাৰ এক্সাম চেকে নকৰে। চ' এইটো আছামিজ ছেকশ্যন আপোনালোকে নেগলেক্ট কৰিব নোৱাৰে। আৰু 8 মাৰ্কছ পাবৰ কাৰণে বেছি নালাগে টাইম, ধৰক 15 দিন বা 10 দিনত আপোনাৰ যিখিনি বস্তু আৰামছে হৈ যাব। ঠিক আছে? আমি আমাৰ যিটো নেক্সট ভিডিঅ' আহিব, তাত আমি আৰু কেইটামান ইম্পৰ্টেণ্ট বিপৰীত শব্দ আমি লৈ আহিম। আৰু যদি আপুনি আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই ৰাখিব, যাতে আপুনি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ ভৱিষ্যতে পাই থাকে। ঠিক আছে? নেক্সট ভিডিঅ'ত আমি লগ পাম।